চবকে। সকলোৱে চাই আছে ফেচবুক, ইউটিউবত। যিটো আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চেণ্ট্ৰেল কমিটিৰ প্ৰেছিডেণ্ট প্ৰদীপ নাথ ডাঙৰীয়া এই পৃথিৱীত নাই। দুখো লাগিছে, খঙো উঠিছে আমাৰ মানুহৰ ওপৰতে। আদিবাসী আমাৰ ছাৰে লাষ্ট মোমেণ্টলৈকে আমাৰ আদিবাসীৰ কথাই ভাবিয়ে থাকিলে। আদিবাসীৰ জাতিটো কেনেকৈ উন্নত হ'ব সেই কথাই ভাবি থাকিলে। STৰ কাৰণে লাষ্ট মোমেণ্টলৈকে সুধিয়ে থাকিলে। যিহেতু আমাৰ বিজেপি চৰকাৰে যি খেল খেলি আছে, যি চাল খেলি আছে, আমাৰ মানুহে কোনো গম নাপায়। আমাৰ তলৰ মানুহে যে বিজেপি চৰকাৰে ঝুমুৰ নচুৱাইছে আমাৰ মানুহক, কি পলিটিক্স লগাই পেলানি কি কৰিছে, ঝুমুৰ নচুৱাই পেলানি, সেইবোৰ আমাৰ মানুহে গম নাপায়। বিজেপিৰ নেতা আমাৰে মানুহ আছে, আমাৰো মানুহ আছে, 6জনকৈ আছে। সিহঁতেও আমাৰ ওপৰত মাত নামাতে। পইচা, চব পইচা, চব। এটা কথা কৈছোঁ, পইচা 1 লাখ টকা 2 লাখ টকা আপোনাক দি দিলেও আপুনি কিমান দিন খাব? যদি আমাৰ মৌলিক অধিকাৰেই নাই, লেণ্ড পাট্টাই নাই, STয়ে নাই, তো আপোনালোক পইচা কি কৰিব? যদি কালি কয় ইয়াৰ পৰা উঠি যা, তো আমাৰ কি প্ৰমাণ পত্ৰ আছে যে আমাৰ না লেণ্ড পাট্টা আছে, না জাতিগত প্ৰমাণ পত্ৰ আছে? পইচাটো আপোনালোকক কিমান দিন খুৱাব? আপোনালোকতো অলপ দূৰলৈকে ভাবি চাওক। যিহেতু আজি পৃথিৱীত আমাৰ মাননীয় প্ৰদীপ নাথ ডাঙৰীয়া নাই, যিহেতু আমাৰ জয় ভাৰত পাৰ্টি এটা গঠন কৰি থৈ গৈছে। মই সকলোকে বিনম্ৰভাৱে অনুৰোধে জনাইছোঁ যে এই জয় ভাৰত পাৰ্টিটোক আপোনালোক ছাপোৰ্ট কৰক। যদিহে আমাৰ জাতিটোক বচাবলৈ বিচাৰে, যদিহে আপোনালোকৰ গাত আদিবাসীৰ তেজ আছে, হ'লে আপোনালোক ছাপোৰ্ট কৰিব, জানো। যদি পইচা লোভী আছে, চাওক, পইচা, আৰু এবাৰ কৈছোঁ, পইচা আপোনালোকক পইচাই আপোনালোকক বেছি দিন, কিমান দিন খাব পইচা? এদিনটো এদিন মৰিবই। যদি আমাৰ উঠি অহা প্ৰজন্ম ভালকৈ নাথাকে, হেপী নাথাকে, কুকুৰৰ নিচিনা থাকে, তেতিয়া আপোনালোক বস্তুটো চিন্তা কৰক। কাৰণ সেইবুলি ক'বলৈ বিচাৰিছোঁ, জয় ভাৰত পাৰ্টিটোক আপোনালোক ছাপোৰ্ট কৰক। আমাৰ যি জাতিৰ কাৰণে, জাতিৰ অধিকাৰৰ কাৰণে, মৌলিক অধিকাৰৰ কাৰণে যি খোলা, এই জয় ভাৰত পাৰ্টিক আপোনালোক ছাপোৰ্ট কৰক। কাৰণ চৰকাৰে দিছে, কিন্তু যোনটো দিব লাগে সেইটো আমাক দিয়া নাই। সেইটো আপোনালোক বুজি পাব লাগিব। পইচা দিব, পইচা দিছে, ঘৰ দিছে, কোনটো সময়ত দিছে? সেইবোৰ আমাৰ মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবলৈ সেইবোৰ কৰা হৈছে। কাৰণ চৰকাৰ হৈছে যেতিয়া এইবোৰ ঘৰ, অৰুণোদয় এইবোৰতো দিবই লাগিব। কাৰণ দিছে কোনটো সময়ত? এইবোৰ আমাৰ মানুহে বুজি নাপায়। সেইটো কাৰণে কৈছোঁ, জাতি বচাও, ছাপোৰ্ট কৰক আমাৰ জয় ভাৰত পাৰ্টিক। কাৰণ চাওক,
পিছলৈকে আমাৰ যি আদিবাসী যেনেকুৱা হ'বলৈ গৈ আছে, পিছৰ প্ৰজন্মত কিন্তু নাথাকে আমাৰ আদিবাসী। সেইটো কাৰণে কৈছোঁ, যি আমাৰ ওপৰত আদিবাসীৰ কাৰণে মাত মতা মানুহ এজনে আছিলে, আদিবাসী টাইগাৰে বুলি কৈছিলে তেওঁ, প্ৰদীপ নাথ ডাঙৰীয়া। তেওঁ নাই যদিও তেওঁ আমাৰ হৃদয়ত আছে, আমাৰ কাষতে আছে ক'বলৈ গ'লে। তেওঁৰ এটাই আশা আছিলে যে আমাৰ জাতিটো ST কৰিব লাগে। ST জাতি প্ৰমাণপত্ৰ, যোনটো লেণ্ড পাট্টা, এইবোৰৰ কাৰণে তেওঁ মাত মাতি গৈছিলে। দুখ লগা বিষয় আজি নাই যদিও মই এটাই কথা কওঁ আমাৰ আদিবাসীসকলক, যে যদি জাতিটো বচাবলৈ আছে তেনেহ'লে আগবাঢ়ক। আমাৰ জয় ভাৰত পাৰ্টিক ছাপোৰ্ট কৰক। যদিহে বাচিবলৈ আছে, যদি পইচা আপোনালোক পইচা লোভ আছে যদিহে যাওক, কাৰণ পিছত আপোনালোক গম পাব যে কি হৈছিলে, কি কৈছিলে আমাৰ প্ৰদীপ ছাৰ ডাঙৰীয়াই, কি কৈছিলে, এইবোৰ পিছত আপোনালোক গম পাব। সেইটো কাৰণে অলপ চেষ্টা কৰক বুজিবলৈ, কি হৈ আছে, কি হৈ গৈছে। পইচা লোভ বেছি নকৰিব, কাৰণ পইচা লৈ পেলাই আপোনালোক নাযায়। যেনেকুৱা আহিছিলে একো নথকাকৈ সেনেকুৱাই আপোনালোক এদিন পৃথিৱীৰ পৰা যাব লাগিব। সেই পৃথিৱীৰ পৰা যাবই। আমাৰ উঠি অহা প্ৰজন্মক যি ভালকৈ খাব পাৰে, আমি যেনেকৈ মানুহৰ মাৰ অত্যাচাৰ সহি পেলানি জীয়াই আছিলোঁ, সেনেকৈ যাতে পিছলৈকে নহয়, সেইটো অকণমান ভাবিবলৈ আমাৰ আদিবাসীসকলক, ৰাইজক অনুৰোধ জনাইছোঁ। বিশেষ একো নকওঁ, দুখো লাগিছে, খঙো উঠিছে, ক'ব নোৱাৰোঁ। আদিবাসী আমাৰ মানুহ কিয় বুজি নাপায়, কি হৈছে কি নাই। পইচাই চব নহয়, সেইটো আপোনালোক বুজিবলৈ চেষ্টা কৰিব। ধন্যবাদ।